নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 15 মাৰ্চ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ জনতাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটা বৃহৎ ঘোষণা। প্ৰধানমন্ত্ৰী সূৰ্য আঁচনিৰ জৰিয়তে উপাৰ্জন কৰিব পাৰিব ধন। সোলাৰ পেনেলৰ বাবে ৰাজ্য চৰকাৰে দিব ৰাজসাহাৰ্য। 3 কিলোৱাট পৰ্যন্ত ৰাজসাহাৰ্য ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 1 কিলোৱাটত মামাই দিব 15,000কৈ টকা আৰু মোদী ডাঙৰীয়াই দিব 30,000কৈ টকা সোলাৰ পেনেলৰ বাবে। আৰু মৰ্টগেজ নিদিয়াকৈ চৰকাৰী কৰ্মচাৰীয়ে পাব SBIৰ পৰা ঋণ আৰু দালালৰ আশ্ৰয় নল'বলৈ আহ্বান জনাইছে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ডাকঘৰত আবেদন কৰিব পাৰিব সোলাৰ পেনেলৰ বাবে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ যে 250 ঘৰ মানুহ থাকিলে গাঁৱত ৰাস্তা হ'বই আৰু গাঁৱৰ ৰাস্তাৰ বাবে মন্ত্ৰী বিধায়কক কোৱাৰ প্ৰয়োজন নাই। ৰাজ্য চৰকাৰে ব্যৱস্থা কৰিব বিশেষ পৰ্টেলৰ আৰু পৰ্টেলত আবেদন কৰিলেই হ'ব ৰাস্তা ঘাট আৰু কাম নকৰিলে দৈনিক জৰিমনা দিব লাগিব বিষয়া কৰ্মীয়ে আৰু RTPS পৰ্টেলত অভিযোগ কৰিলেই গ্ৰহণ কৰা হ'ব বিহিত ব্যৱস্থা। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰাজ্যৰ 10খন জিলাত আহিব পাৰে প্ৰচণ্ড ধুমুহা বৰষুণ। ৰাজ্যৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। উজনিৰ 7খনকৈ জিলাত ধুমুহা বৰষুণ অহাৰ সম্ভাৱনা। বৰাকৰ 3খন জিলাত ধুমুহা বৰষুণ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। তিনিচুকীয়া, লখিমপুৰ, ধেমাজি ধুমুহা বৰষুণৰ সম্ভাৱনা আৰু যোৰহাট, চৰাইদেউ আৰু শিৱসাগৰতো সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। লগতে কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰতো হাই এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু ৰাজ্যৰ 10খন জিলাত আহিব পাৰে প্ৰচণ্ড ধুমুহা বৰষুণ। ৰাজ্যৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ এই সতৰ্কবাণী। উজনিৰ 7খনকৈ জিলাত ধুমুহা বৰষুণ অহাৰ সম্ভাৱনা। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। বহাগ বিহুৰ পূৰ্বে ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীলৈ ডাঙৰ খবৰ। পেঞ্চনাৰসকলৰ বাবেও ভাল খবৰ দিলে এইবাৰ চৰকাৰে। চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া ভাত্তা বৃদ্ধি কৰিলে 4%লৈ। এই ভাত্তা বৃদ্ধিৰ লগে লগে উপকৃত হ'ব পেঞ্চনাৰসকল আৰু 4 লাখ ৰাজ্যিক কৰ্মচাৰী আৰু 3.5 লাখ পেঞ্চনাৰ উপকৃত হ'ব। আৰু এই বৃদ্ধিৰ সৈতে কৰ্মচাৰীসকলৰ মৰগীয়া ভাত্তা বৃদ্ধি হ'ল 50%লৈ। আৰু বহাগ বিহুৰ পূৰ্বে ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীলৈ ডাঙৰ খবৰ। আমি খবৰটো জনাইছোঁ যে পেঞ্চনাৰসকলৰ বাবেও ভাল খবৰ দিলে এইবাৰ কেন্দ্ৰীয় চৰকাৰে। চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া ভাত্তা বৃদ্ধি কৰিলে 4%লৈ আৰু এই ভাত্তা বৃদ্ধিৰ লগে লগে উপকৃত হ'ব ৰাজ্যৰ লাখ লাখ পেঞ্চনাৰসকল আৰু 4 লাখ ৰাজ্যিক কৰ্মচাৰী আৰু 3.5 লাখ পেঞ্চনাৰ উপকৃত হ'ব। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। চৰ অঞ্চলৰ লোকলৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মাতব্বৰে দখল কৰি থকা মাটি দুখীয়াক বিতৰণ কৰিব চৰকাৰে। মাতব্বৰৰ দালালি এইখন অসমত চলিবলৈ দিয়া নহ'ব আৰু মাতব্বৰী ব্যৱস্থা সম্পূৰ্ণৰূপে নোহোৱা কৰিব চৰকাৰে। অসমৰ পৰা সম্পূৰ্ণৰূপে নোহোৱা হ'ব মাতব্বৰী ব্যৱস্থা। চৰ অঞ্চলৰ হাজাৰ হাজাৰ বিঘা মাটি দখল কৰি ৰাখিছে মাতব্বৰে আৰু এই সকলো মাটি পুনৰুদ্ধাৰ কৰিব চৰকাৰে আৰু এই মাটিৰ অধিকাৰ কেৱল দুখীয়া জনতাই পাব। এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ আৰু চৰ অঞ্চলৰ লোকলৈ এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। NRCত নাম নোহোৱা লোকক বাদ দি অসমত এজনো বিদেশী সোমাব নোৱাৰে। 2 মাহমানৰ পিছত অসমৰ ৰাইজে সকলো গম পাই যাব। কিমানজন লোকে আবেদন কৰিছে এমাহৰ পিছতে গম পাই যাব। এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আজিৰ দিনটোতে কেইবাটা বৃহৎ মন্তব্য কৰিছে কাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমত কিমানে আবেদন কৰিলে স্পষ্টকৈ ওলাই পৰিব আৰু কোনখন জিলাত কিমান লোকে আবেদন কৰিলে পৰ্টেলত ওলাই পৰিব আৰু কা আন্দোলনৰ 5 শ্বহীদৰ পৰিয়ালে
এতিয়া ন্যায় পাব আৰু লাখ লাখ বহিৰাগত সোমাব বুলি কোৱাসকলে এতিয়া প্ৰমাণ দিব লাগিব আৰু এতিয়া আবেদনকাৰীসকলৰ নিজৰ পৰিচয় দিয়াৰ সময় আহিব। এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আমি সবিশেষ জনাই যাম যে আজিৰ দিনটোতে কা বলবৎক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি বৃহৎ মন্তব্য আগবঢ়াইছে। মই কা বিৰোধী সমৰ্থক সকলোকে সমৰ্থন কৰোঁ আৰু সঁচাকৈ যদি লাখে লাখে আবেদন কৰে ময়ো বিৰোধিতা কৰিম আৰু এজনৰ যদি প্ৰথম মানুহ সোমায় ক্ষমা কৰিব এজনৰ যদি নতুন মানুহ সোমায় প্ৰথমে মই পদত্যাগ কৰিম বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আন্দোলন কৰিলেও আবেদন প্ৰক্ৰিয়া চলিয়াই থাকিব আৰু পঞ্চ শ্বহীদৰ মৃত্যুৰ কাৰণ কোন সেয়া অসমৰ ৰাইজে গম পাব আৰু সীমিত সংখ্যক লোকেহে ইয়াৰ আবেদন কৰিব। আবেদনকাৰী যদি 20 লাখ হয় ময়ো আন্দোলন কৰিম আৰু অৱশ্যে বৰাকত আবেদনকাৰীৰ সংখ্যা বেছি হ'ব পাৰে বুলিও মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। যিয়ে কাৰ বিৰোধিতা কৰে আদালতত যাব পাৰে আৰু যিসকলে এই আইনৰ সুবিধা পাব তেওঁলোকে বিজেপিক ভোট দিব আৰু বহুত বেছি লোকৰ নাম আহিলে আমি উত্তৰ দিব লাগিব আৰু NRCত নাম নহা লোকক বাদ দি অসমত এজনৰ বিদেশী সোমাব নোৱাৰে আৰু দুমাহমানৰ পিছত অসমৰ ৰাইজে সকলো কথা গম পাই যাব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। যে কিমানজন লোকে আবেদন কৰিছে এমাহমানৰ পিছতে গম পাই যাব অসমৰ ৰাইজে। উচ্চ শিক্ষাৰ বাবে লাখ লাখ শিক্ষাৰ্থীয়ে পাব ধন 10ৰ পৰা 25,000 টকা ঘোষণা ৰাজ্য চৰকাৰৰ। ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নিযুত মইনা আঁচনিৰ অধীনত ছাত্ৰীয়ে লাভ কৰিব ধন আৰু প্ৰতিগৰাকী ছাত্ৰীয়ে মাহত লাভ কৰিব 1000কৈ টকা। একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীয়ে লাভ কৰিব বছৰত 10,000 টকা। দ্বাদশ শ্ৰেণীৰ ছাত্ৰীয়েও লাভ কৰিব 10,000 টকা আৰু দশম একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীক প্ৰদান কৰা হ'ব আৰ্থিক অনুদান আৰু হোষ্টেলত থকা ছাত্ৰীয়ে লাভ কৰিব 8,665 টকা আৰু স্নাতকত নামভৰ্তি কৰা ছাত্ৰীয়ে লাভ কৰিব 12,500 টকা আৰু স্নাতকোত্তৰত নামভৰ্তি কৰা ছাত্ৰীয়ে লাভ কৰিব 25,000কৈ টকা আৰু ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নিযুত মইনা আঁচনিৰ অধীনত ছাত্ৰীয়ে লাভ কৰিব এই বৃহৎ ধনৰাশি।